নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি তৃতীয় শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু কোনকেইটা পাঠ আহিব ইয়াত আলোচনা কৰা হৈছে। লগতে মৌখিক কেনেকুৱা ধৰণৰ আহিব, কি আহিব পাৰে সেইকেইটা আলোচনা কৰা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। তৃতীয় পৰীক্ষাৰ বাবে দশম পাঠৰ পৰা আহিব। ইয়াত আছে কিং কুট অস্থি, অৰ্থাৎ কি ক'ত আছে এইখিনি বস্তু এইকেইটা পাঠত আলোচনা কৰা হৈছে। গতিকে এই পাঠৰ পৰা আমি চাব লাগিব দশম পাঠটো। অভ্যাসত দিয়া আছে উদাহৰণং দৃষ্ট্বা ৰিক্তং পুৰয়তু, যেনেকৈ শ্ৰুতঃ শ্ৰুতে কুপি কুপ্যাম, এনেধৰণে স্থলিকা স্থলিকায়াম, বাহনম বাহনে, তেনেধৰণে বাকীখিনি হ'ব। আৰু কহ কুট অস্তি, যেনেকৈ কৈলাসহ হিমালয়ঃ কৈলাসহ হিমালয়ে অস্তি, ভক্তঃ দেৱালয়ঃ ভক্তঃ দেৱালয়ে অস্তি, এনেকুৱা ধৰণে এইখিনি প্ৰশ্ন আছে। গতিকে আমি ইয়াৰ মাজৰ পৰা চাব লাগিব যে কেইটামান প্ৰশ্ন, আৰু বিশেষকৈ প্ৰথম পাঠটোৰ প্ৰশ্নখিনি যদি আমি ভাল ধৰণে চাওঁ যে পুলিংগ স্ত্ৰীলিংগৰ কথা আছে, যদিও তোমালোকৰ সেইটো বুজোৱা নহয়, তথাপিও যেনেকৈ বিসৰ্গ আছে আপোনহ, বিসৰ্গ থকা শব্দখিনিত শেষত একাৰ ল'ব লাগিব, আপনে। আৰু যদি আকাৰ আছে স্থলিকা, শেষত ইয়াম লগ লাগিব, যেনেকৈ স্থলিকায়াম পেটিকায়াম বাটিকায়াম, এনেকৈ। আকৌ বাহন্য ম আছে শেষত হলন্তযুক্ত ম, যদি হলন্তযুক্ত ম থাকে সেই মটো নাইকিয়া হ'ব আৰু শেষৰ আখৰটোত একাৰযুক্ত হ'ব। এইখিনিও ঠিক একেধৰণেই বিবেকানন্দ মণ্ডপঃ কন্যাকুমাৰী, বিবেকানন্দ মণ্ডপঃ কন্যাকুমাৰীয়াম অস্তি, বিদ্যালয়ঃ ছাত্ৰাः বিদ্যালয়ে পঠন্তি, এনেকুৱা ধৰণে এইখিনি আছে। একাদশ পাঠ ইয়াত বাছৰাः, বাৰকেইটাৰ নাম তোমালোকে প্ৰথম মনত ৰাখিব লাগিব। তাৰপিছতে অদ্য, স্বঃ পৰস্বঃ, হ্য পৰহ্য, এইকেইটা শব্দৰ অৰ্থ তোমালোকে জানি পেলাই বাক্য বুজিব লাগিব। যেনেকৈ অদ্য মানে আজি, স্বঃ মানে অহা কালিলৈ, পৰস্বঃ মানে পৰহিলৈ। আকৌ অদ্য মানে যদি আজি হয়, হ্য মানে যোৱাকালি, আৰু পৰহ্য মানে যোৱা পৰহি। সেই অনুসৰি আমাক এটা বাৰ দিয়া হয় যে অদ্য গুৰুবাচৰঃ, গতিকে আজি গুৰুবাৰ, সেইটো মনত ৰাখি ল'বা। হ্য কহ বাচৰ, পৰহ্য কহ বাচৰ, স্বঃ কহ বাচৰ, পৰস্বঃ কহ বাচৰ, এনেধৰণে এই পাঠটোৰ এইখিনি প্ৰশ্ন কৰিব লাগিব। গতিকে এইখিনি পাঠো আমি আগত আলোচনা কৰি আহিছোঁ, তোমালোকে পাঠ চাব পাৰিব। দ্বাদশ পাঠত মূল বিন্দু আছে মম ভৱতঃ ভৱত্যাঃ এষঃ সঃ এষা সা তৎ এতৎ, যেনেকৈ মম মানে মোৰ, ভৱতঃ মানে তোমাৰ, আৰু ভৱত্যাঃ মানেও তোমাৰ, ছোৱালীৰ ক্ষেত্ৰত ভৱত্যা বুলি কৈছে আৰু ল'ৰাৰ ক্ষেত্ৰত ভৱতঃ। এষঃ মানে এইজন, সহ মানে সেইজন, এষা মানে এইগৰাকী, সা মানে তাই বা সেইগৰাকী, তৎ মানে সৌটো, এতৎ মানে এইটো, সেইকেইটা প্ৰয়োগ হৈ পেলাই ইয়াত বাক্য কৰা হৈছে। সেইখিনি তেনেধৰণে চাব লাগিব। ইয়াত বাক্য ৰচনা কৰিবলৈও দিব পৰা হয়, যেনেকৈ বাক্য সাজা কেনেধৰণে, সহ বুলি দিলে বাক্য লিখিব লাগে, সহ ৰামঃ, তেনেকুৱা হয়। আকৌ শব্দ অৰ্থ লিখিবলৈ আহিব পাৰে, গতিকে শব্দ অৰ্থ চাবা ইয়াত। বিশেষকৈ অংকনী মানে পেঞ্চিল, অংকনী শব্দটো, বাকীখিনি ছবি চাইও আমি ধৰিব পাৰোঁ। এতৎ কিম, এইবোৰ ক্লিবলিংগ শব্দৰ ক্ষেত্ৰত হয়। এতৎ পুষ্পম, এইটো, সৌটো, এনেকুৱা ধৰণৰ ব্যৱহাৰ ক্ষেত্ৰত। লোকয়ানম মানে কি, আকৌ অংগুলীয়কম মানে কি, বাদ্যম মানে বাদ্যই হয়, নিৰ্দিষ্ট কোনো এটা বাদ্যম বুলি কোৱা নহয়। তাৰপিছতে আহিব পিছৰ পাঠটোলৈ। ত্ৰয়োদশ পাঠঃ বুদ্ধিমান বালকঃ, বুদ্ধিমান বালকঃ পাঠটোৰ পৰা বিভিন্ন প্ৰশ্ন হ'ব পাৰে। মই আগত দিছোঁ যে কেনেকুৱা কেনেকুৱা প্ৰশ্ন ইয়াৰ পৰা প্ৰস্তুত কৰিব পাৰি, গতিকে সেই প্ৰশ্নোত্তৰখিনি তোমালোকে চাব লাগিব। ইয়াতো অভ্যাসত দেখুৱাই হৈছে যে বালকঃ আগচ্ছতি বালকাঃ আগচ্ছন্তি, ইয়াত একবচন আৰু বহুবচন কৰা হৈছে। গতিকে সহজ উপায়টো কি বুলি ক'ব পাৰি যে ছাত্ৰঃ ছাত্ৰাঃ, আকাৰ লগাই দিলে, যদি বিসৰ্গ আছে তাত আকাৰ ব্যৱহাৰ কৰি দিলে, আৰু শেষৰ আখৰটোত নয়ত এন্টি প্ৰয়োগ কৰি দিলে ইয়াত তোমালোকৰ ক্ৰিয়াপদৰটো বহুবচন হৈ যাব। গতিকে অধ্যাপকঃ অধ্যাপকাঃ, অধ্যাপিকা আকাৰ আছে, গতিকে তাত বিসৰ্গটো লগাই দিলে সি বহুবচন হ'ব। তাৰমানে আকাৰ থকা বিসৰ্গ নথকা শব্দবোৰত বিসৰ্গ দি দিলে শব্দটো বহুবচন হ'ব, আৰু যদি শব্দটোত বিসৰ্গ আছে তেতিয়াহ'লে তাত আকাৰ প্ৰয়োগ কৰি দিয়ে, তেতিয়া বহুবচন হ'ব। আৰু ইফালে শেষৰ আখৰটোত নয়ত এন্টি লগাই দিয়ে, মানে শেষৰ আখৰটোত টি লগাই দিয়ে, পাঠয়ন্তী, গায়ন্তী, নমন্তী, বদন্তী, এনেকৈ নয়ত এন্টি কৰি দিয়া। আৰু ইয়াৰ পৰা শব্দ কিছুমান বাচিবলৈ দিয়া হৈছে। তাৰপিছতে আছে প্ৰশ্নোত্তৰ। প্ৰশ্নোত্তৰখিনি বুদ্ধিমান বালকস্য নাম কিম, সুধীৰঃ মাৰ্গে কিম অস্তি, মাৰ্গে অৰণ্যম অস্তি, সুধীৰঃ কুত্ৰ গচ্ছতি, সুধীৰঃ নগৰং গচ্ছতি, সুধীৰঃ কিম ক্ষিপতি,
সুধীৰহ শিলাখণ্ডম ক্ষিপতি কহ বৃক্ষস্য অধহ উপবিশতি সুধীৰহ বৃক্ষস্য অধহ উপবিশতি এনেধৰণে প্ৰশ্নোত্তৰখিনি আছে ত্ৰয়োদশহ পাঠঃ সুভাষিত আছে তোমালোকে ইয়াৰ সুভাষিতখিনি মুখস্থ কৰিবা অৰ্থখিনি জানিব লাগে অৰ্থখিনিও জানিবলৈ চেষ্টা কৰিবা আৰু বিশেষকৈ এই পাঠটোৰ অৰ্থৰ সৈতে তোমালোকক সুভাষিতখিনি দিয়া আছে কিন্তু পৰীক্ষাত অৰ্থ লিখিবলৈ দিয়া নহয় কেৱল 1 নম্বৰ সুভাষিতটো লিখা বা 2 নম্বৰটো লিখা বা 3 নম্বৰটো লিখা যিকোনো এনেকৈ নাম্বাৰ দিলে তোমালোকে সেইটো পাৰিব লাগিব মনত ৰাখিবা যে কা কহ কৃষ্ণ এই সুভাষিতটো প্ৰথম দুখাইটোক 1 নম্বৰ তাৰপিছত দুখাইটো 2 নম্বৰ গতিকে কোনটো লিখিবলৈ আহিছে পৰীক্ষাত সেইটো চাই পেলাই তোমালোকে উত্তৰটো লিখিব লাগিব 14 পাঠত আহিলে গণনা গণনাত তোমালোকে 1ৰ পৰা তোমালোকৰ ইয়াত কিমানলৈকে দিয়া হৈছে 1ৰ পৰা 20 লৈকে সংখ্যাকেইটা সংখ্যাৰে আৰু আখৰে লিখিবলৈ অভ্যাস কৰিবা কিন্তু 1ৰ পৰা 4 লৈকে সংখ্যাকেইটা তিনিটা লিংগত ভাগ কৰি পেলাই দেখুওৱা হৈছে যেনেকৈ পুলিংগৰ ক্ষেত্ৰত একহ বালকহ দৌ বালকৌ ত্ৰয়ঃ বালকাহ চত্বাৰহ বালকাহ এইটো পুলিংগ লিখোৱা হ'ল আৰু স্ত্ৰীলিংগ তেনেকৈ একা হ'ল একা বালিকা দ্বে বালিকে ত্ৰিশ বালিকা চতস্য বালিকাহ এনেধৰণে হৈছে আৰু ক্লিবলিংগত হৈছে এতৎ পুস্তকম একম পুস্তকম দ্বে পুস্তকে ত্ৰিণী পুস্তকানি চত্বাৰি পুস্তকানি এইকেইটা লিংগ অনুসৰি দেখুওৱা হৈছে বাকী ইয়াত তোমালোকৰ সংখ্যাখিনি দেখুওৱা হৈছে গতিকে ইয়াত সংখ্যাখিনি মনত ৰাখিলে হ'ব আৰু খালী ঠাই পূৰ কৰিবলৈ দিলেও সেই সংখ্যাখিনি মনত থাকিলে লিখিব জানিলে সংখ্যাখিনি পূৰ কৰিব পাৰিবা শেষৰ পাঠটো হ'ল 14 পাঠঃ সুক্তয়ঃ অন্ততঃ 5টা সুক্তই তোমালোকে ভাল পোৱা যিকেইটা সহজে মনত ৰয় অন্ততঃ 5টা সুক্তই মনত ৰাখি মুখস্থ কৰি পেলাই লিখি অভ্যাস কৰিবা তেতিয়াহ'লে পৰীক্ষা তোমালোকৰ তেনেধৰণে দিয়া হ'ব যিকোনো 5টা সুক্তই লিখা তাৰপিছতে আহিব মৌখিকলে মৌখিকত তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন হয় মৌখিকৰ বাবে নিৰ্দিষ্ট কেইটামান বিন্দু বাছি দিয়া হৈছে যেনেধৰণে তোমাৰ নিজৰ নাম নিজৰ ঠাইখনৰ নাম ভাতৃভগ্নীৰ নাম ফলৰ নাম জীৱ জন্তুৰ নাম ফুলৰ নাম নিজৰ নিকেতনখনৰ নাম শ্ৰেণী আচাৰ্যৰ নাম প্ৰধান আচাৰ্যৰ নাম ইত্যাদি ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ কাৰণে ভিডিঅ' আগত দেখুওৱা হৈছে তোমালোকে সেয়াও চাব পাৰিবা আজিলৈ ইমানতে সামৰিছোঁ লগতে চেনেলটো চাই থাকিব আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা